আমাৰ মটক সমাজৰ লোককৃষ্টিৰ এটি মটক যুৱ মহোৎসৱ 2026 আজিৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনৰ মুখ্য কাৰ্যসূচী হিচাপে হৈছে যি মটক জনগোষ্ঠীৰ যি সৰজীসকলে তেওঁ প্ৰায় 5,000 সৰজীয়ে ইতিমধ্যে যি লখিমী খেৰী সেই লখিমী খেৰী ইতিমধ্যে আৰম্ভ কৰিছে। মই মোৰ কেমেৰা সহযোগীৰ যি সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে মটক অধ্যুষিত অঞ্চলসমূহৰ প্ৰায় 7,000 যি সৰজী সেই সৰজীসকলে ইতিমধ্যে তেওঁলোকে লখিমী খেৰী পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। যিহেতু মটক যুৱ মহোৎসৱৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ এনেদৰেই তেওঁলোকে প্ৰায় 5,000 সৰজীসকলে যি লখিমী খেৰী সেই লখিমী খেৰী তেওঁলোকে পৰিৱেশন কৰি আছে। মই যিহেতু মটক যি উদ্যোক্তাসকল আছে মই তেওঁলোকৰ কাষলৈ আহিছোঁ। যি মটক জনগোষ্ঠীৰ এটা আজি যিহেতু মটক অধ্যুষিত অঞ্চলসমূহৰ প্ৰায় 5,000 মহিলাই একেলগে তেওঁলোকে লখিমী খেৰী পৰিৱেশন কৰিছে। কি ক'ব আচলতে লখিমী খেৰী কি কাৰণে? আমি চাওক, মটক জনগোষ্ঠীৰ ৰাইজে আচলতে ধাৰাবাহিকভাৱে জনগোষ্ঠীটোৰ যিটো আমাৰ আৰ্থসামাজিক আমি উন্নয়নৰ কাৰণে যিখিনি কাম কৰি আহিছোঁ আৰু জনগোষ্ঠীটো এটা সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আমাৰ জনগোষ্ঠীটো যিখিনি আমি জনজাতিৰ ক্ষেত্ৰত আমি ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰক আমি যিখিনি প্ৰদৰ্শন কৰিব লগা হয়, এই খেৰী উৎসৱটো মটক জনগোষ্ঠীৰ এটা অন্যতম এটা আমাৰ খেৰী যিটো আমাৰ আই মাতৃসকলে প্ৰদৰ্শন কৰে, এইটো আচলতে আমাৰ কৃষিৰ লগত পৰম্পৰা এটা সম্বন্ধও থাকে। আৰু এয়া বিষয়টোৰ ওপৰত গোটেই বিশদভাৱে ক'বলৈ আমাৰ জনগোষ্ঠীৰ যিখন ব্যক্তিসকলে যিখিনি কথা আমাৰ আলাপ আলোচনাৰ মাজে কৈছে, আমি আচলতে এই কৃষ্টি সংস্কৃতিৰ জৰিয়তে অসম চৰকাৰক এটা বস্তু আমি স্পষ্ট কৰি দিছোঁ যে আমাৰ মটক জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ পৰম্পৰা যাতে অটুট ৰাখি আমাৰ নিজৰ সংস্কৃতি বুলি আগবঢ়াই লৈ যাব পাৰোঁ, সেই কথাকে আমি প্ৰয়াস কৰিছোঁ। আমি আচলতে যিহেতু আপুনি ক'লে কৃষিৰ লগত জড়িত, আচলতে কৃষিৰ লগত জড়িত কেনেদৰে আচলতে কৃষিৰ লগত জড়িত এই লখিমী খেৰী? মটক জনগোষ্ঠীৰ বিশেষ ৰাইজসকল আমি আচলতে কৃষিজীৱী মানুহ। আমি কৃষিৰ পৰম্পৰা, প্ৰকৃতিৰ যিটো পৰম্পৰা কৃষিৰ লগত বা আমাৰ যিটো প্ৰকৃতিৰ যিটো সামঞ্জস্য আমি ৰাখোঁ, এই গোটেইবিলাকৰ ওপৰত আচলতে এই লখিমী খেৰী এই কৃষি শেষ কৰাৰ পাছত আমাৰ আই মাতৃসকলে পৰম্পৰাগতভাৱে আমাৰ পূৰ্বপুৰুষসকলৰ যিটো স্মৃতি তেখেতলোকে বিশদভাৱে ধৰি ৰাখি আচলতে সেই স্মৰণৰ ক্ষেত্ৰত আই মাতৃসকলে ধৰি ৰখাৰ ক্ষেত্ৰত মানে এই নাম প্ৰসংগবিলাক আমাৰ যিবিলাক নামঘৰ আছে, নামঘৰত তেখেতলোকে প্ৰদৰ্শিত কৰে আৰু এই প্ৰদৰ্শিত মটক জনগোষ্ঠীৰ অন্যতম এটা কৃষ্টি সংস্কৃতি বুলি আমি গম পাওঁ। মানে জনগোষ্ঠীবিলাক প্ৰায় কিমান অসমৰ কিমান ঠাইৰ পৰা এই মহিলাসকল আহিছে? আমাৰ বিশেষকৈ মটক জনগোষ্ঠীৰ চাব গ'লে অসমৰ 7খন জিলাতে মটক জনগোষ্ঠীৰ বিভিন্ন আমাৰ লোকসকল বাস কৰে আৰু 7খন জিলাৰ পৰা অধ্যুষিত অঞ্চলৰ পৰা বৃহৎ অঞ্চলৰ আমাৰ চাবুৱা যিহেতু এটা মধ্যমস্থল মটক জনগোষ্ঠী অতিকৈ গোটেই জনগোষ্ঠী থকা মটকসকলে বেছি সংখ্যক জনগোষ্ঠী আছে। সেইকাৰণে চাবুৱা কেন্দ্ৰতে আমি মধ্যস্থল হিচাপে লৈ কেনে এই 7খন জিলাৰ পৰা আমাৰ আই মাতৃসকলে আজি মটকৰ এই খেৰীটো প্ৰদৰ্শন কৰিছে। ধন্যবাদ জনাইছোঁ। মই কেমেৰা সহযোগী পুনৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে যিসকল মটক অধ্যুষিত অঞ্চলসমূহৰ যিসমূহ সৰজী সেই সৰজীসকলে তেওঁলোকে ইতিমধ্যে যি লখিমী খেৰী সেই লখিমী খেৰী পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। আৰু আজি যিহেতু মটক যুৱ মহোৎসৱৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনত এনেদৰে যি মুখ্য কাৰ্যসূচী প্ৰায় 5,000 মহিলা একেলগতে যি লখিমী খেৰী পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।